ৰাতি যেতিয়া আপুনি শুবলৈ যাব, শুৱাৰ পূৰ্বে মাত্ৰ 10 বাৰ পাঠ কৰি আপুনি শুই যাব। পুৱা উঠি আপোনাৰ মুখখন চাব, ইনশাআল্লাহ আপোনাৰ চেহেৰাৰ পৰা নূৰ জিলিকি থাকিব। নূৰ হৈছে আল্লাহ প্ৰদত্ত এক ডাঙৰ নিয়ামত। এজন মানুহ কোলা হোক বা বগা হোক, যদি চেহেৰাত নূৰ থাকে দেখাতেই ভাল লাগে, মৰম লাগে। এজন মানুহ কোলা হয়, চেহেৰাত নূৰ আছে, তেতিয়া সেই চেহেৰাৰ ফালে আপুনি চাবলৈ মন যাব, চালে মৰম লাগিব। এজন মানুহ যদি বগাও হয় আৰু যদি চেহেৰাত নূৰ নাথাকে, এবাৰ চালে দ্বিতীয়বাৰ চাৱাৰ ইচ্ছা নাযায়, ফেকা ফেকা লাগিব। সেইকাৰণে নূৰ হৈছে আল্লাহ প্ৰদত্ত এক ডাঙৰ নিয়ামত। আল্লাহ ৰব্বুল আলামিনে কয়, ফি আই সূরাতিন মা শাআ রাক্কাবাক, সূরা ইনফিতার আয়াত নম্বৰ 5। আল্লাহ তাআলাই কয়, তোমালোকৰ প্ৰতিপালকে যেনেকৈ বিচাৰিছে সেই আকৃতিত তোমাক সৃষ্টি কৰিছে। সুবহানাল্লাহ। আল্লাহ তাআলাই কাৰোবাক কোলা বনাই আল্লাহ তাআলাই খুশি হৈছে, কাৰোবাক বগা বনাই আল্লাহ তাআলা খুশি হৈছে। আল্লাহ তাআলাই মানুহক উত্তম আকৃতি দান কৰিছে। আল্লাহ ৰব্বুল আলামিনে সূরা 3 কয়, লাকাদ খালাকনাল ইনসানা ফি আহসানি তাকওয়িম, নিশ্চয় আমি মানৱ জাতিক উত্তম গঠনত সৃষ্টি কৰিছোঁ। আল্লাহ ৰব্বুল আলামিনে সকলো মখলুকাতৰ ভিতৰত, সকলো প্ৰাণীৰ ভিতৰত মানুহক সুন্দৰ কৰি বনাইছে। এজন মানুহ যদি কোলাও হয় আৰু যদি চেহেৰাত নূৰ থাকে, সেই চেহেৰাৰ ফালে চালে মৰম লাগিব। এজন মানুহ বগা হলেও যদি চেহেৰাত নূৰ নাথাকে, সেই চেহেৰাৰ ফালে এবাৰ চালে দ্বিতীয়বাৰ চাৱাৰ ইচ্ছা নাযায়। নূৰ আল্লাহ তাআলাৰ নিয়ামত হয়। সেইকাৰণে যিসকলে 5 ওয়াক্ত নামাজ পঢ়ে, নামাজ পঢ়াৰ আগত ধুনীয়াকৈ অজু কৰে, তেওঁলোকৰ চেহেৰাৰ ফালে চাবচোন, যে দেখাতেই কিবা মৰম লাগে, অলপ ভাল লাগে, চেহারাত নূর আছে। অজু করতে করতে এই চেহারাত আল্লাহর নূর আহি যায়। আল্লাহ রসুল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্রশ্ন করা হয়েছিল। হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা প্রশ্ন করেছিল, ইয়া রাসূলুল্লাহ, কিয়ামতৰ দিনাখন কোটি কোটি মানুহ যেতিয়া হাসৰৰ ময়দানত জমা হ'ব, তেওঁলোকৰ মাজত আপোনাৰ উম্মতক আপুনি কেনেকৈ চিনি পাব? কাৰণ মানুহৰতো হিসাব নাথাকিব, অগৰণ মানুহ থাকিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰত কয়, হে আয়েশা, এক ফিল্ডত যদি হাজাৰ হাজাৰ ঘোঁৰা এৰি দিয়া হয় আৰু তাৰে ভিতৰত তোমাৰ এটি কোলা ঘোঁৰা, মূৰত যদি বগা দাগ থাকে, পখৰা পখৰি থাকে, হাজাৰ হাজাৰ ঘোঁৰাৰ ভিতৰত তোমাৰ ঘোঁৰা তুমি চিনি পাবানে নাই? হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা কয়, হাজাৰ হাজাৰ ঘোঁৰাৰ ভিতৰতো মই মোৰ ঘোঁৰাক চিনি পাম, কিয়নো মোৰ ঘোঁৰা পখৰা পখৰি হয়, কোলাৰ মাজত বগা দাগ, মই দূৰৰ পৰা দেখিলে চিনি পাম, মোৰ কোনো চিনাকি কৰাত অসুবিধা নহয়। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মোৰ উম্মতসকলে 5 ওয়াক্ত নামাজ পঢ়োতে যেতিয়া অজু কৰে, তেওঁলোকৰ সেই অংগবোৰ কিয়ামতৰ দিনাখন নূৰৰ দৰে জিলিকি থাকিব। কোটি কোটি অগৰণ মানুহৰ ভিতৰত মই মোৰ উম্মতক বাছি বাছি উলিয়াব পাৰিম, মই তেওঁলোকক চিনাকি কৰোঁতে অসুবিধা নহয়। সুবহানাল্লাহ। সেইকাৰণে আপুনি নামাজ বেছি বেছি পঢ়িব লাগিব। নামাজ পঢ়িলেতো আপুনি অজু কৰিবই। নামাজ পঢ়ি নামাজত রুকু সিজদা, লং টাইম রুকু সিজদা কৰিব, চেহারাত নূর আহিব। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া নামাজ পঢ়িছিল, যিমান টাইম কেৰাত পঢ়িছিল, সিমান টাইম রুকু কৰিছিল, সিমান টাইম সিজদা কৰিছিল। সুবহানাল্লাহ। লং টাইম রুকু সিজদা কৰিলে চেহারাত নূর আহি যায়। আকৌ দুরূদ শরীফ বেছি বেছি পঢ়িলে চেহারাত নূর আহি যায়। আপুনি যেতিয়া আমল কৰিব, ৰাতি হোৱাৰ সময়ত প্ৰথমতে 10 বাৰ দুরূদ শরীফ পঢ়িব। দুরূদ শরীফ যেটো আমি নামাজত পঢ়ো, আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد। 10 বাৰ দুরূদ শরীফ পঢ়াৰ পিছত 10 বাৰ এই দোয়া পঢ়িব, ইয়া আরহামার রাহিমিন, ইয়া আরহামার রাহিমিন, ইয়া আরহামার রাহিমিন। এই দোয়া 10 বাৰ পঢ়ি আপুনি শুই যাব। ৰাতি টোপনি নাহিলে এই দোয়া পঢ়ক 100%।
আপোনাৰ টোপনি আহিব বুলি এনেকুৱা এটা ভিডিঅ' দিয়া হৈছে। সেই ভিডিঅ'টো চাব, তাতে টোপনি মাৰাৰ আগত কি কি আমল কৰিব লাগে সেইবিলাকো ধুনীয়াকৈ কৈ দিয়া হৈছে, কেনেকৈ আপুনি শুব লাগিব, কি কি দোৱা পঢ়িব লাগিব। আৰু এই দোৱাটি ইয়া আৰহামাৰ ৰাহিমিন 10 বাৰ পঢ়িব, আগতে 10 বাৰ দুৰুদ শৰীফ পঢ়ি ল'ব। আপুনি এনেকুৱাকৈ আমল কৰি শুই যাব, ইনশাআল্লাহ আপোনাৰ চেহেৰাত নূৰ আহি যাব। আপুনি প্ৰতি ৰাতিয়ে শোৱাৰ আগত এই আমল কৰি থাকিব। আপুনি কোলাই হওক বা বগাই হয়, যদি চেহেৰাত নূৰ আহি যায়, আপোনাক সকলোৱে মৰম কৰিব, কিয়নো আপুনি আল্লাহৰ পছন্দনীয় বান্দা হৈ যাব। আপুনি আল্লাহৰ পছন্দনীয় বান্দা বা বান্দি হৈ যাব, তেতিয়া সকলোৱে আপোনাক মহাব্বত কৰিব। মানুহ কি, এই সকলো জগতে আপোনাক ভাল পাব, মহাব্বত কৰিব। আপুনি এই আমল প্ৰতি ৰাতিয়েই কৰিব। আল্লাহ ৰব্বুল আলামিনে আমাক সকলোকে এই আমলৰ পৰা উপকৃত হোৱাৰ তৌফিক দান কৰক। যিখিনি আলোচনা কৰা হ'ল, এইখিনিৰ ওপৰত বেছি বেছি আমল কৰাৰ তৌফিক দান কৰক। আমিন। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰব্বিল আলামিন। আসসালামু আলাইকুম।